সাবস্ক্ৰাইব কৰিব অসম জবত আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট জব ভিডিঅ' আপডেট আপোনাৰ। নমস্কাৰ বন্ধুবান্ধৱীসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে অসম পুলিচৰ আৰু এটা নতুনকৈ পোষ্ট মুকলি হৈছে। তাৰে প্ৰথম পোষ্ট হৈছে কনষ্টেবল গ্ৰেড 3 পোষ্ট। হয় বন্ধুবান্ধৱীসকল, এইটো আজি মুকলি হৈছে। এইটো টোটাল পোষ্ট আছে 271টা পোষ্ট। তাৰে প্ৰথম পোষ্ট হৈছে কনষ্টেবল গ্ৰেড 3 269টা পোষ্ট। ইয়াৰে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 82, OBC MOBCৰ কাৰণে 64, SCৰ কাৰণে 17টা, STPৰ কাৰণে 24 আৰু ST হিলছৰ কাৰণে 77টা কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইয়াতে দৰমহা দিছে বন্ধুবান্ধৱীসকল 14,000ৰ পৰা 60,500 টকা। গ্ৰেড পে ইয়াতে দিছে 5,600 টকা। এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। বন্ধুবান্ধৱীসকল, HSLC পাছ হ'লেও হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আদাৰ কোৱালিফিকেশ্যন বিচাৰিছে মানে ইয়াতে আপোনালোকে যদি হোমগাৰ্ডৰ চাৰ্টিফিকেট থাকে হোমগাৰ্ডৰ চাৰ্টিফিকেট লাগিব, আৰু নহ'লে NCCৰ এই চাৰ্টিফিকেট লাগিব। 2 নম্বৰ পোষ্ট হৈছে ড্ৰেছাৰৰ। ইয়াতে 2টা পোষ্ট দিছে, আৰু SCৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা। ইয়াতে দৰমহা দিছে 14,000ৰ পৰা 60,500 টকালৈকে, আৰু গ্ৰেড পে দিছে 5,000 টকা। এইটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এই পোষ্টৰ কাৰণে। HSLC মেট্ৰিক পাছ হ'লে হ'ব। ইয়াতে আদাৰ কোৱালিফিকেশ্যন বিচাৰিছে বন্ধুবান্ধৱীসকল 2 বছৰৰ চাৰ্টিফিকেট থাকিব লাগিব, যিটো মেডিকেল গভৰ্ণমেণ্ট ৰিকগনাইজৰ ড্ৰেছাৰৰ যিটো চাৰ্টিফিকেট হয় এইটো 2 বছৰৰ থাকিব লাগিব। বন্ধুবান্ধৱীসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ চিটিজেনশ্বিপ অসম পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। লগতে লোকেল লেংগুৱেজ জনা থাকিব লাগিব, যিটো অসমৰ হয় সেইটো এছামিছ লেংগুৱেজ জনা থাকিব লাগিব। আৰু বয়সটো বিচাৰিছে 18ৰ পৰা 40 বছৰ বয়সলৈ। আৰু এজ ৰিলেক্সন পাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। SC STৰ কাৰণে 5 years, OBC MOBCৰ কাৰণে 3 years এজ ৰিলেক্সন পাব। আৰু এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই। বন্ধুবান্ধৱীসকল, এইটো হৈছে এডভাৰ্টাইজমেণ্ট, যিটো আজি মুকলি কৰি দিছে। অসম পুলিচৰ ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। www.slprbassam.in এই ৱেবছাইটত গৈ আপোনালোকে এই এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰিব পাৰিব। ইয়াতে লিখা আছে চাওক যে ৰিক্ৰুটমেণ্ট ফৰ 269টা পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডছৰ চাকৰি এইটো। ইয়াতে প্ৰথম যিটো ভেকেঞ্চি দিছে যে ডিটেইল অফ ভেকেঞ্চি 269টা, তাৰপিছত OBC MOBC SC ST আনৰিজাৰ্ভৰ কাৰণে ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। তাৰপিছত ইয়াতে বিচাৰিছে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ থাকিব লাগিব। তাৰপিছত ইয়াতে লেংগুৱেজ জনা থাকিব লাগিব, যিটো অলপ আগতে কৈছোঁ। আৰু ইয়াতে বয়সটো দিছে 18ৰ পৰা 40 yearsৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন HSLC অৰ্থাৎ 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আদাৰ কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে মিনিমাম NCC এই চাৰ্টিফিকেট থাকিব লাগিব, লগতে হোমগাৰ্ডৰ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াতে বন্ধুবান্ধৱীসকল ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো হ'ব আপোনালোকৰ ল'ৰাৰ কাৰণে 162 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 154 হাইট, আৰু চেষ্টৰ কাৰণে নৰ্মাল 80 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে 85 চেণ্টিমিটাৰ ইয়াতে বিচাৰিছে। তো ইয়াতে আপোনালোকে চাই ল'ব যে ইয়াতে কি এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্ট বিচাৰিছে। ইয়াতে আপোনালোকে চাই ল'ব ছিগনেচাৰ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি চাই কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এইটো হৈছে অসম পুলিচৰ হোমগাৰ্ডছৰ চাকৰি হয়, চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডছৰ চাকৰি। যিসকলে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰি। এইটো এটা ভাল জব হয়। আজি মুকলি কৰি দিছে।